চেষ্টা কৰিছো আজি অগপত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্য অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল অপূৰ্ব ভট্টাচাৰ্য আৰু আজিৰ দিনটোত বিয়লি 3 বজাত অগপৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই আনপিনে আজি কিছুদিন পূৰ্বে অপূৰ্ব ভট্টাচাৰ্যই মন্তব্য কৰিছিল যে কংগ্ৰেছত থকাৰ সময়ত মোৰ সকলো সপোন মোৰ সকলো আশা শেষ হৈ গৈছিল আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ওপৰত ক্ষোভ উজাৰিছিল অপূৰ্ব ভট্টাচাৰ্য আৰু আজি অৱশেষত বিয়লি 3 বজাত অগপৰ মুখ্য কাৰ্যালয়ত আজিৰ দিনটোতেই যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই অগপত এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিছো আজি অগপত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্যই আৰু বিয়লি 3 বজাত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্য আৰু অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল অপূৰ্ব ভট্টাচাৰ্য দলীয় কাৰ্যত গুৰুত্ব নপোৱাৰ অভিযোগ আনিছিল অপূৰ্ব ভট্টাচাৰ্যই পদত্যাগ কৰি সভাপতি ভূপেন বৰাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল অপূৰ্ব ভট্টাচাৰ্যই আৰু আজি বিয়লি বিজেপিৰ মিত্ৰদল অগপত যোগদান কৰিব কংগ্ৰেছত থাকি সকলো আশা সকলো সপোন শেষ হৈ গৈছিল বুলি মন্তব্য কৰিছিল আৰু তাৰ পাছত ভূপেন বৰাৰ ওপৰত ক্ষোভ উজাৰিছিল অপূৰ্ব ভট্টাচাৰ্য আৰু আজি বিয়লি 3 বজাত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত যোগদান কৰিব অপূৰ্ব ভট্টাচাৰ্য অসম প্ৰদেশ কংগ্ৰেছৰ যি দায়িত্বত আছিল মুখপাত্ৰৰ দায়িত্বত সেই দায়িত্বত থকাৰ সময়ত সকলো আশা সকলো সপোন শেষ হৈ গৈছিল বুলি মন্তব্য কৰিছে লগতে এপিচিচিৰ সভাপতি ভূপেন বৰাৰ ওপৰত ক্ষোভ উজাৰিছিল কংগ্ৰেছত থাকি কোনো লাভ হোৱা নাছিল একো লাভ হোৱা নাছিল বুলি অপূৰ্ব ভট্টাচাৰ্যই মন্তব্য কৰিছিল আৰু তাৰ পাছত সিদ্ধান্ত লৈছিল অগপত যোগদান কৰাৰ আজি বিয়লি 3 বজাত আমবাৰীস্থিত অগপৰ মুখ্য কাৰ্যালয়ত অপূৰ্ব ভট্টাচাৰ্যই যোগদান কৰিব আৰু তাৰ পাছতেই আজি কিছুদিন পূৰ্বে এখন সংবাদমেল যোগে তেওঁ বিভিন্ন ধৰণৰ মন্তব্য কৰিছিল আসলতে কিয় তেওঁ কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল কিয় পদত্যাগ পত্ৰ দিছিল কিয় অগপত যোগদান কৰিব সকলো বিৱৰি কৈছিল আমি পুনে আপোনালোকক সেই সংবাদমেলৰ মাজলৈ লৈ যাব বিচাৰিম আৰু তেওঁ লিখা যি পদত্যাগ পত্ৰখন সেই পত্ৰখনো এবাৰ দেখুৱাব বিচাৰিম তেওঁ লিখিছিল যে কিয় তেওঁ পদত্যাগ কৰিছে আৰু কেনেদৰে আসলতে নিয়ম অনুসৰণ কৰি তেওঁ পদত্যাগ কৰিছে কংগ্ৰেছৰ অসম প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত থকা অপূৰ্ব ভট্টাচাৰ্যই যিহেতু সকলো আশা সকলো সপোন শেষ হৈ গৈছিল বুলি ইতিমধ্যে সংবাদমেল যোগে তেওঁ কৈছে আৰু তাৰ পাছতে এইটো অগপত যোগদান কৰাৰ সিদ্ধান্ত লৈছে এখন পদত্যাগ পত্ৰ আমি আপোনালোকক দেখুৱাই আছো এইখন আছিলে পদত্যাগ পত্ৰখন আৰু আজিৰ দিনটোত যিহেতু অগপৰ মুখ্য কাৰ্যালয়ত বিয়লি 3 বজাত তেওঁ অগপত যোগদান কৰিব ইতিমধ্যে তথ্য পোৱা গৈছে আমি সেই খবৰ আপোনালোকক দিবলৈ চেষ্টা কৰিম হেৰতীয়া আপডেটসমূহ দিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত যদি সম্ভৱ হয় অপূৰ্ব ভট্টাচাৰ্য সংবাদমেল যোগে কি কৈছিল তেওঁ কিয় অগপত যোগদান কৰিব বা কিয় তেওঁ কংগ্ৰেছ এৰিছে সকলোবোৰ তেওঁ বিৱৰি কৈছে আমি সেই সংবাদমেলখন আপোনালোকৰ মাজলৈ আগবঢ়াব বিচাৰিছো ঘৰৰ ল'ৰা যদি ঘৰলৈ উভতি যাওঁ আঞ্চলিকতাবাদী দৃষ্টিভংগী বা জাতীয়তাবাদী ধাৰাই মোক আজি এই অসমৰ মানুহৰ মাজত মোক পৰিচয় দিছে হয়তো সেয়াই উত্তম হ'ব বুলি বিভিন্নজনেও কাৰণ মই সকলোৰে মৰম চেনেহ পৰামৰ্শক সন্মান কৰি আহিছোঁ অৱশ্যে যোৱা সময়ছোৱাত মই সুতৰ বিপৰীতে যোৱা বুলি বহুতে মোক উষ্মা প্ৰকাশ কৰিছিল কিন্তু কাৰো লগত মোৰ সম্পৰ্ক বিনষ্ট হোৱা নাছিল মানে এটা কথাৰ পৰা আপোনালোকে উত্তৰটো উলিয়াই লওক এৰি হোৱা ঘৰখনৰ বিষয়ে বেছিকৈ ক'বলৈ মন নাই কাৰণ ইমানবোৰ ত্যাগ কৰাৰ পিছত যেতিয়া এখন ঘৰ মানুহে এৰিব লগা হয় তেতিয়া নিশ্চয় তাত আশা সপোন সকলো যেন শেষ হৈ যায় নহ'লেতো কোনেও ওলাই নাহে মইতো ক্ষমতাৰ বাবে ৰাজনীতি কৰাও নাই তেনেস্থলতো যেতিয়া মই ওলাই আহিব লগা হ'ল ভাবিছে হয়তো যে আমাৰ দৰে সাধাৰণ কৰ্মীৰ কোনো প্ৰয়োজন নাই দলটোত আমাৰ কথা বতৰা চিন্তা চৰ্চাৰো কোনো প্ৰয়োজন নাই অৱহেলিত হৈ থকাতকৈ নিজেই সিদ্ধান্ত ল'বলৈ বাধ্য হ'লোঁ ৰাজনৈতিক ভৱিষ্যতটো আপোনাৰ সুৰক্ষিত নেদেখিলে নেকি কংগ্ৰেছত যোৱা 4টা নিৰ্বাচনত যেতিয়া প্ৰাৰ্থী হোৱাৰ যোগ্যতা নাথাকিল আৰু শেহতীয়া ভূমিকাই তেনেকুৱা এটা কথাৰে ইংগিত বহন কৰাৰ বাবে মই পূৰ্বানুমানটো মোৰ শুদ্ধ বুলি ভাবিছোঁ আৰু সেইকাৰণে ওলাই আহিলোঁ আজিতে নকওঁ দিয়ক মই মোৰ ৰাজনৈতিক পৰৱৰ্তী ঘৰখন ঠিক কৰি লওঁ
আজিতে ক'লে তেওঁলোকে ক'ব হতাশগ্ৰস্ত মানৰ। আৰু অৱশ্যে কংগ্ৰেছ বহুত শক্তিশালী দল, মহাসাগৰ, তাৰ পৰা এচলু পানী ওলাই গৈছে, তাততো কি আহে যায়। কিবা ভোটনি দিবলৈ গৈছিলে নে আপোনাৰ কোনোবাই তেতিয়া সভাপতিকে ধৰি জ্যেষ্ঠসকলে আপোনাক লগত যোগাযোগ কৰিছিল নেকি? আপুনি ভোটনি মানে যাব নালাগে, আকৌ ভাল দিন আহিব, এনেকৈ কিবা কৈছিলে নে? মানে তেওঁলোকে সেই সলনি এনেকুৱাকৈ বুজাবলৈ লাগিল যে নিৰ্বাচন আহি আছে, প্ৰচাৰ চলাব লাগিব, আপুনি এজন ভাল বক্তা, সেইখিনিতে ৰৈ গ'ল। গতিকে সদায় মইতো দধিচি হ'ব নোৱাৰোঁ যে সকলো কেৱল ময়ে ত্যাগ কৰিব লাগিব। কোনটো নিৰ্বাচনী ফলাফল ওলোৱাৰ দিনাখন, সেইদিনাখন কিন্তু সেইসকল নাথাকে যিসকল নীতি নিৰ্ধাৰণ কৰিবলৈ যিসকলৰ নাম লিপিবদ্ধ হৈছে। এই সকলোবিলাক অসমত কংগ্ৰেছ দলটোক নিষেধ কৰাৰ বাবে দিল্লীৰ এজেণ্টসকলে যথেষ্ট। কাৰণ হাইকমাণ্ড মানে no one can raise their voice against them. It's a protocol. যিটো দলত সভাপতিয়ে কাৰোবাক যোগ্যতা অনুসৰি দিবলৈ আহ্বান জনালেও, ৰিকমেণ্ড কৰিলেও সেই ৰিকমেণ্ডেশ্যন নাখাতে, মইতো কাকো দোষাৰোপ কৰি লাভ নাই আৰু। য়েছ, আমাৰ হাইকমাণ্ড বুলি কয় চব, সেই হাইকমাণ্ডেই মানে জিতেন্দ্ৰ সিং, এই সাথেহত, এইবিলাক যিবিলাক ছেক্ৰেটাৰী মানে মই তেওঁ ইমান কষ্ট কৰে বা কৰিও আছে, কিন্তু এওঁলোকে ক'ৰবাত লেখা মেডাল টানি দিয়ে, মানে বাকীখন যাতে আগবাঢ়ি নাযাওক। বোলে আপুনি ইমান দিন কেলেই কোৱা নাই, বোলে নাপায়। কোনো সৈনিকে এটা ডিফেন্সৰো এটা ডিচিপ্লিন যেনেকৈ আছে, ক'ব নাপায়। আৰু সেইকাৰণে মই কিন্তু মই কৈছোঁ, মই দলৰ ভিতৰত এই কথাবিলাক কৈছোঁ, কিন্তু এতিয়া দেখিলোঁ যে এনেকুৱা এটা ধাৰণা হৈছে যে ইয়াক চাইডলাইন কৰি দিব লাগে। তেওঁলোকে গ্ৰহণ কৰা কৌশলৰ বিপৰীতে মই নিজে সিদ্ধান্ত গ্ৰহণ কৰাটো উচিত বুলি ভাবিয়ে মই গ্ৰহণ কৰিছোঁ। 2004 চনৰ মই যেতিয়া অসম গণ পৰিষদত যোগদান কৰিছিলোঁ, সেইদিনাখন অসম গণ পৰিষদ ক্ষমতাত নাছিল, 1 নম্বৰ। আৰু কংগ্ৰেছ দলত যোগদান কৰাৰ সময়ত তেতিয়া কংগ্ৰেছৰ পৰা এটা শক্তিশালী দল বিষেদগাৰ কৰি ওলাই যোৱাৰ সময়ত মই যোগদান কৰিছিলোঁ। ৰাজনীতি কোনেও, সন্যাসীও আহি ৰাজনীতি কৰিছে, ক্ষমতাৰ কাৰণে নিৰ্বাচনত নামিছে। তেনেস্থলত মইতো তেজ মঙহেৰে গঠিত মানুহ, মোৰতো সপোন থাকিবই, কিন্তু মই সপোনটোক এনেকুৱা স্তৰলৈকে নিয়া নাই যে একেবাৰে লক্ষ্যবিহীন, উদ্দেশ্যবিহীন বা আদৰ্শবিহীন। নাজানো, বাকীখিনি জনতা জনাৰ্দনে নিৰ্ণয় কৰিব। মই উত্তৰ দিব নালাগে, উত্তৰ অট'মেটিকেলি পাব। তেতিয়া জাষ্টিফাই কৰিব যে হয় 2024 চনৰ 13 জানুৱাৰী তাৰিখে মই আনুষ্ঠানিকভাৱে দল কিয় এৰি আহিছোঁ। আজি দলটোক এৰি আহিছোঁ, তৃণমূল কৰ্মীবিলাকৰ বৰ বেছি আঘাত পোৱাকৈ আজি আৰু একো নকওঁ। সময়লৈ ৰখক, সময় আছে।